পুনৰ লোকসেৱা আয়োগত দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে। এপিএছচি কাৰ্যালয়ত অভিযোগ পত্ৰ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে। কিন্তু এই এপিএছচি শব্দটো শুনিলে এতিয়া যেন এক প্ৰকাৰে এনেধৰণৰ বিতৰ্ক, এনেধৰণৰ দুৰ্নীতি বা অন্য কিবা শব্দ, বিকল্প শব্দহে যেন এতিয়া আমাৰ মগজুলৈ আহে বা আপোনাৰ মগজুলৈ আহে। কিন্তু কিয় এনে হৈছে? যিটো লোকসেৱা আয়োগৰ পৰা যি ধৰণে পৰীক্ষা কণ্ডাক্ট কৰা হয়, যিসমূহ প্ৰাৰ্থীয়ে তাত নিজৰ কষ্ট, নিজৰ অধ্যাৱসায় দেখুৱাই জনসেৱাৰ বাবে আচলতে ওলাই আহে, সেই বিভাগটো বা সেই কাৰ্যালয়টোতেই বাৰে বাৰে দুৰ্নীতি, সেই এপিএছচি ভৱনটোতেই বাৰে বাৰে দুৰ্নীতি, তেনেহ'লে ৰাজ্যত দুৰ্নীতিৰ আচলতে সংখ্যা কমিব ক'ৰ পৰা? এই ধৰণৰ প্ৰশ্ন হয়তো ক্ৰিয়া কৰিবলৈ আৰম্ভ কৰে সচেতন মহলত। আৰু এইবাৰৰ যি অভিযোগ, সেই অভিযোগ শুনাৰ পিছত কিন্তু আপোনাৰ হয়তো আৰু চকু কপালত উঠিব। কিয়নো আপুনি যদি ক'ৰবাত কিবা দুৰ্নীতি, কিবা লুণ্ঠন বা কিবা অন্যায়ৰ সন্মুখীন হৈছে, তেনেহ'লে আপুনি অভিযোগ পত্ৰ দিব। অভিযোগ পত্ৰ দিব এনে এজন ব্যক্তিক যিয়ে আপোনাৰ অভিযোগ শুনিব। কিন্তু ৰাজ্যখন আচলতে চলাই নিবলৈ যিসমূহ আচলতে একোজন লোকসেৱক উলিয়াই, সেই লোকসেৱা ভৱনটোতে এতিয়া দুৰ্নীতি। আপুনি যদি তাত অভিযোগ দিবলৈ যায়, তেনেহ'লে সেই অভিযোগ গ্ৰহণ নকৰাৰ এতিয়া এক অভিযোগ উত্থাপন হৈছে। অৰ্থাৎ আপুনি বিপদত পৰিলেও এতিয়া সেই লোকসেৱাই কিন্তু লোকসেৱা নকৰে। কিয় নকৰে? আমি ফুল প্লেটৰ সহায়ত সেই তথ্য এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছোঁ। অভিযোগ পত্ৰ গ্ৰহণ নকৰিলেও আচলতে গ্ৰহণ কৰে, কিন্তু ৰিচিপ্ট কপিখন তেওঁলোকে দিবলৈ বেয়া পায়। কিয় বেয়া পায়? কাৰণ ৰিচিপ্ট কপি দিয়াৰ লগে লগেই আপুনি হয়তো এদিন গৈ প্ৰশ্ন ঘাটিত পৰিণত অসম লোকসেৱা আয়োগ। এপিএছচি কাৰ্যালয়ৰ চাকৰিৰ ক'লা বজাৰৰ ঘটনা মাৰ নাযাওঁতে পুনৰ ভয়ংকৰ দুৰ্নীতি, অনিয়ম সংঘটিত হৈছে নেকি অসম লোকসেৱা আয়োগত? চলিত বৰ্ষৰ 17 জানুৱাৰী তাৰিখে ঘোষণা কৰিছিল অসম লোকসেৱা আয়োগৰ কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যন 2022ৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলৰ তালিকা। এক বিশেষ সূত্ৰৰ খবৰ মতে উক্ত তালিকাত নাম থকা একাংশই চূড়ান্ত পৰীক্ষাত লাভ কৰা নম্বৰ সন্দেহজনক। প্ৰথমতে 4019,777 ৰোল নম্বৰৰ প্ৰাৰ্থীগৰাকীৰ অসম লোকসেৱা আয়োগৰ কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যন 2022ৰ চূড়ান্ত পৰীক্ষাত লাভ কৰা নম্বৰখিনিলৈ মন কৰক। সূত্ৰৰ মতে 4019,777 ৰোল নম্বৰৰ প্ৰাৰ্থীগৰাকীয়ে এছ এ বিষয়ত 250 নম্বৰৰ ভিতৰত লাভ কৰে 245 নম্বৰ, যিটো শতকৰা হিচাপত 98%। ইয়াৰ বিপৰীতে সেই একেগৰাকীয়ে GS1 প্ৰশ্ন কাকতত 250ৰ ভিতৰত লাভ কৰে মাত্ৰ 93 নম্বৰ। GS2ৰ প্ৰশ্ন কাকতত 250ৰ ভিতৰত লাভ কৰে মাত্ৰ 73 নম্বৰ। GS3ৰ প্ৰশ্ন কাকতত
250ৰ ভিতৰত লাভ কৰে মাত্ৰ 86 নম্বৰ GS4 প্ৰশ্ন কাকতত 250ৰ ভিতৰত লাভ কৰে মাত্ৰ 94 নম্বৰ GS5ৰ প্ৰশ্ন কাকতত 250ৰ ভিতৰত লাভ কৰে মাত্ৰ 79 নম্বৰ অৰ্থাৎ উক্ত প্ৰাৰ্থীগৰাকীয়ে GSৰ বাকী 5খন প্ৰশ্ন কাকতত মুঠ 1250 নম্বৰৰ ভিতৰত লাভ কৰে মাত্ৰ 425 নম্বৰ যিটো শতকৰা হিচাপত 34%। কিন্তু এছে প্ৰশ্ন কাকতত অস্বাভাৱিকভাৱে লাভ কৰে 98%, যিটো কোনো ফালৰ পৰা উক্ত ৰোল নম্বৰ প্ৰাৰ্থীগৰাকীয়ে পোৱা বুলি বিশ্বাস কৰিব নোৱাৰি। তথ্যমতে উক্ত প্ৰাৰ্থীগৰাকীয়ে অপেন কেটেগৰীত ক্ৰমিক নং 05 অনুযায়ী ব্লক ডেভেলপমেণ্ট অফিচাৰ হিচাপে নিৰ্বাচিত হৈছে। এতিয়া প্ৰশ্ন হয়, বাকী 5টা বিষয়ত 34% প্ৰাৰ্থীগৰাকীয়ে এছে বিষয়ত 98% পোৱাটো সন্দেহজনক নহয়নে? অসম লোকসেৱা আয়োগৰ চেয়াৰমেন ভৰত ভূষণ দেৱ চৌধুৰীয়ে পাৰিবনে উক্ত ৰোল নম্বৰ প্ৰাৰ্থীগৰাকীৰ পৰীক্ষাত পোৱা নম্বৰৰ পুনৰ নিৰীক্ষণৰ ব্যৱস্থা কৰিবলৈ? যদিহে পুনৰ নিৰীক্ষণৰ ব্যৱস্থা নকৰে তেন্তে অসম লোকসেৱা আয়োগৰ কোনোবা বৰমূৰীয়া জড়িত আছে নেকি এই বৃহৎ কেলেংকাৰীত? আমাৰ পৰৱৰ্তী পৰ্যায়ত পুনৰ উদঙাই দিম আন এগৰাকী প্ৰাৰ্থীৰ বিৰুদ্ধে একেধৰণৰ সন্দেহজনকভাৱে লাভ কৰা নম্বৰৰ সবিশেষ। ব্যুৰো ৰিপৰ্ট, এনি ভাৰত 24। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰী